চৰকাৰী বিধি নমুনা অধ্যক্ষৰ বিৰুদ্ধে ৰাজহুৱা জেৰা 20ৰ পৰা 25,000 টকা নিদিলে ছাত্ৰ ছাত্ৰীৰ নাম শুদ্ধ নকৰাৰ গুৰুতৰ অভিযোগ অধ্যক্ষৰ ওপৰত। দৰঙৰ বহু বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে আছে ব্যাপক দুৰ্নীতিৰ অভিযোগ। এইখন হৈছে দৰং জিলাৰ বালাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়ৰ অধ্যক্ষ নজৰুল হকৰ ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে সৰব হৈ উঠিছে অভিভাৱক আৰু স্থানীয় ৰাইজ। বিদ্যালয়সমূহত নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া যদিও বালাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এজন ছাত্ৰৰ পৰা সংগ্ৰহ কৰা হয় 300 টকাৰ পৰা 1500 টকালৈ। এই ধন নিদিলে বিভিন্ন অজুহাতত ছাত্ৰজনক বিদ্যালয় এৰিবলৈ বাধ্য কৰোৱা হয়। উল্লেখ্য যে সংগ্ৰহ কৰা এই ধনৰ বাবে দিয়া নহয় কোনো ৰচিদ। ইয়াৰ উপৰিও নাই কোনো হিচাপ। ৰাজহুৱা সভাত অধ্যক্ষগৰাকীয়ে বিভিন্ন অজুহাত দেখুৱাই আছে। তেওঁৰ মতে চৰকাৰে দিয়া ধনেৰে নচলে বিদ্যালয়। ইয়াৰ উপৰিও কোনো ছাত্ৰ বা ছাত্ৰীৰ নাম শুদ্ধ কৰিব লাগিলেও অধ্যক্ষ দিব লাগে 20ৰ পৰা 25,000 টকা। এই অধ্যক্ষগৰাকীৰ বিৰুদ্ধে অভিযোগ দিলেও বিভাগীয় মেয়ৰ পেছত পৰি তদন্ত নোহোৱাকৈ বাছি যায়। তথাপি এইগৰাকী অধ্যক্ষৰ বিপৰীতে উচিত তদন্তৰ আশা কৰিছে ৰাইজে। 2018 চনৰ 1 আগষ্ট তাৰিখে হাই মাদ্ৰাছা আছে এতিয়া হাই ছেকেণ্ডাৰী হৈছে। তেতিয়া মোক এপইণ্টমেণ্ট দিয়া হৈছে স্মাৰ্ট ক্লাছ টিচাৰ হিচাপে। তো স্মাৰ্ট ক্লাছ টিচাৰ হিচাপে মোক 5 বছৰ টাইম আছে। তো কি হ'ল, এই যিজন নজৰুল হক বৰ্তমানৰ প্ৰিন্সিপাল, তেতিয়া আছিলে সুপাৰিনটেণ্ডেণ্ট জহুৰুল হক। তেখেতে মোক ইয়াতে তেতিয়া সুপাৰিনটেণ্ডেণ্ট থাকোঁতে মই সোমাইছোঁ আৰু মোৰ তাত এইটো আছে, আপোনালোকে চাব পাৰিব। মই দেখাই এই বস্তুটো মোৰ তাত আছে। তো সুদীৰ্ঘ 5 বছৰ টাইম দিয়াৰ পিছত তেতিয়া কি হ'ল, 2 বছৰ এটা সুপাৰিনটেণ্ডেণ্ট গুচি গ'ল, নেক্সট আৰু এটা সুপাৰিনটেণ্ডেণ্ট গুচি গ'ল, এম আহমেদ, তেখেত আছে বৰ্তমান। তাৰপাছত 1 বছৰ থাকোঁতে 2022 চনত এই নজৰুল হকে মানে ইনচাৰ্জ হিচাপে, ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে মানে দায়িত্ব অৰ্পণ কৰে, দায়িত্ব হৈছে। তেখেতে কি কৰিছে, মোৰ 5 বছৰ নোহোৱাৰ 1 মাহ সময় আছেই, তেতিয়া মোক তেখেতে টাৰ্মিনেট কৰিছে এইটো স্কুলৰ পৰা। মই তেতিয়া ষ্টাফ মিটিং দিছোঁ, আমাৰ সন্মানীয় SMDC সভাপতি মহোদয়ৰ ঘৰত যাই জনাইছোঁ। CRC আছে, CRC ঘৰত যাই মই অৱগত কৰিছোঁ যে মোক কিহৰ কাৰণে টাৰ্মিনেট কৰা হ'ল। মইতো কোনো বেয়া বিহেভ কৰা নাছিলোঁ। মোৰ ৰুটিন যিটো আছে মই এইটো মেইনটেইন কৰি গৈছোঁ। মই ৰেগুলাৰ ক্লাছ কৰিছোঁ, মোৰ তাত ৰেকৰ্ড আছে, অফিচত আছে। কিন্তু তেখেতে মানে একপক্ষীয়ভাৱে মোক টাৰ্মিনেট কৰিছে দুজন ব্যক্তিয়ে। মই মিটিঙত কথাখিনি কৈছোঁ। তাৰপাছত কি হ'ল, মইতো এতিয়া উপায়বিহীন হৈ গ'লোঁ। মই তেতিয়া গুৱাহাটী যাই জনতা ভৱনত গণেশ পি গোসাঁই আছে আৰু মোৰ তাত এই ফটোটো আছে। মই যাই কথা পাতি সেই টাৰ্মিনেটটো কেঞ্চেল কৰি মই 5 বছৰে এইখন স্কুলত আছে। আজি সভাখন পতা হৈছে মেইন এটাই, আৰু 2টা সভা ইতিমধ্যে পতা হৈছে ষ্টাফৰ লগত। এইটোতো মই এটা পইণ্টে ধৰিছোঁ, এডমিশ্যন ফিজটো এটা মেইন সেইটো আছে, এডমিশ্যন ফিজ ইছ্যুটো। মই DC তাত গৈছোঁ, যোৱা কেই তাৰিখে গৈ মোৰ তাত আছে 24 তাৰিখ সম্পূৰ্ণ ফ্ৰীয়ে। কিন্তু নায়কত্ববাদ যিটো কয়, তেখেতে একপক্ষীয়ভাৱে কোনো ধৰণৰ SMDC গুৰুত্ব নিদিয়ে, কোনো ধৰণৰ ৰাইজক গুৰুত্ব নিদিয়ে। তেওঁৰ ইচ্ছামতে তেখেত কাম কৰে নজৰুল হকে, আৰু কোনো সেই পইচাখিনি তেখেতে নিজৰ কামত ব্যৱহাৰ কৰিছে। আৰু মই যেতিয়া DC তাত গৈছোঁ, মোক সুধিছে, লগত জুমুৰাৰী আছে উপ ভাইচ প্ৰেছিডেণ্ট, ইতিমধ্যে নিউজত কথাখিনি পাইছে। তেখেতকো কি কৰা হৈছে, DCয়ে সুধিছে আপোনাৰ স্কুলটো প্ৰাইভেট নে চৰকাৰী। মই তেতিয়া কৈছোঁ স্কুলটো চৰকাৰী হয়। আৰু বাইদেউ ইতিমধ্যে আছে, আয়ুশ্ৰী জৈন বাইদেউ, আমাৰ DC বাইদেউ, তেখেতক কথাখিনি জনোৱা হৈছে। আৰু তেখেতে 7 দিন টাইম লৈছে যে আমি কথাখিনি জনাম। কিন্তু আজিলৈকে আমি কথাখিনি একো হোৱা নাই। আৰু মিটিঙৰ মেইন উদ্দেশ্য আছে ফিজ, আৰু এনেকুৱা ফিজ হৈছে যিটো নেকি আপোনাক ক'ব নোৱাৰি, 1000, 1500, 1200। আৰু প্ৰত্যেকে ৰাইজে এইটো আপোনালোকক ৰাইজে আজি প্ৰমাণটো দিয়ে। কোনো মানে নিজৰ এটা কথাই কৈছোঁ, মই নিজৰ যি ইচ্ছা তাকে কৰিছে। এইটো অভিযোগ একচুৱেলি আজি যোৱা 2 মাহৰ পৰা দুবাৰকৈ নিউজ পত্ৰিকাত অহাৰ পিছত যোৱা বৃহস্পতিবাৰে তেখেতে মিটিং মাতিছিলে অভিভাৱকসকলৰ। তো তেতিয়া
আমি নামাতাকে উপস্থিত হৈছিলোঁ। ময়ো এইখন বিদ্যালয়ৰ পৰাই পঢ়ি শুনি আজি আপোনাৰ সমাজত এজন প্ৰতিষ্ঠিত। তো মোৰ ঘৰ বেছি দূৰো নহয়। স্থানীয় যুৱক হিচাপে আমাক মাতবোল কৰা নাই আৰু মই এলুমিনি এছ'চিয়েশ্যনৰো এছিষ্টেণ্ট ছেক্ৰেটাৰী এইখন স্কুলৰ। তো আমাক মিটিংবিলাকত নামাতে সচৰাচৰ অধ্যক্ষগৰাকীয়ে। তো সেই হিচাপত কিছুমান গাৰ্জিয়ানে আমাক ক'লে যে আজি মিটিং এনেকুৱা আমাৰ পৰা এনেকুৱা পইচা লোৱা হৈছে। প্ৰায় 100মান গাৰ্জিয়ানে ইয়াতে স্কুলৰ সন্মুখতে একেথিৰেই ক'লে কাৰোবাৰ পৰা 500, কাৰোবাৰ পৰা 600, কাৰোবাৰ পৰা 1000 টকা এডমিশ্যনৰ নামত লৈছে। আজি তেখেতে স্পষ্টীকৰণ দিছে, আপোনালোকে গম পালে। তো সেইটো স্পষ্টীকৰণ একচুৱেলি যিসকল ব্যক্তিৰ পৰা পইচাখিনি সংগ্ৰহ কৰিছিলে তেতিয়া কিন্তু এনেকৈ কোৱা নাছিলে, তেখেতে এডমিশ্যনৰ নামতে লৈছে। চবতছে ডাঙৰ কথা, এডমিশ্যনৰ নামততো পইচা ল'ব নোৱাৰে, আপোনালোকেও জানে চৰকাৰী স্কুলবিলাকত। কিন্তু তেখেতে পইচাটো ল'লে কিন্তু কোনো ধৰণৰ ৰিচিভো দিয়া নাই গাৰ্জিয়ানসকলক। অবৈধভাৱে পইচাখিনি লৈছে। তো বাকীখিনি আজি মিটিঙত উত্থাপন হৈছে। দৰঙৰ পৰা ফাৰুক আব্দুল্লা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।